নমস্কাৰ আসাম কম্পিটিটিভ এক্সাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নাম কুশল শইকীয়া আৰু এই ভিডিঅ'টোত মই আপোনালোকৰ লগত ডিসকাস কৰিম কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত 14 জুনৰ পৰা 20 জুনলৈকে যিবিলাক ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছে বিশেষকৈ যিবিলাক এক্সাম ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ হয় সেইসমূহ আমি এই ভিডিঅ'টোত ডিসকাস কৰিম প্ৰতিটো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হোৱাকৈ এই কাৰেণ্ট এফেয়াৰ্ছখিনি ডিসকাস কৰা হৈছে গতিকে ভিডিঅ'খিনি শেষলৈকে চাব যদি ভিডিঅ'সমূহ ভাল পায় লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব যোনে এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ যাতে সুবিধা হয় তাৰ লগতে আপুনি যদি আসাম হিষ্ট্ৰী এখন অবজেক্টিভ কিতাপ বিচাৰি আছে তেতিয়াহ'লে এইখন ল'ব পাৰে এইখন এখন ই-বুক হয় ইয়াত 850টা কোৱেশ্চন কেৱল আসাম হিষ্ট্ৰী ইনক্লুড কৰা হৈছে আৰু বিশেষকৈ গোটেই কোৱেশ্চনখিনি ক্ৰনলজিকেল ৱাইজ সজোৱা হৈছে অৰ্থাৎ প্ৰি হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি মডাৰ্ণ হিষ্ট্ৰী অফ আসামলৈকে গোটেই কোৱেশ্চনখিনি ক্ৰনলজিকেল ৱাইজ সজোৱা হৈছে তাৰ লগতে যোৱা 6-7 বছৰত আসাম হিষ্ট্ৰীৰ ওপৰত এপিএছচিত যিবিলাক কোৱেশ্চন আহিছে প্ৰিলিমছ আৰু মেইনছ এক্সামত সেই কোৱেশ্চনবিলাকো ইয়াত ইনক্লুড কৰা হৈছে প্ৰিলিমছৰ কোৱেশ্চনৰ এনচাৰসমূহ দিয়া হৈছে আৰু মেইনছৰ কোৱেশ্চনখিনি ইয়াত ইনক্লুড কৰা হৈছে আশা কৰোঁ এই ই-বুকখনে আপোনাক এক্সামৰ প্ৰিপাৰেচনৰ ক্ষেত্ৰত সহায় কৰিব আহক প্ৰথমতে এটা নিউজ আৰ্টিকেলৰ ওপৰত চাই লওঁ আসাম গভৰ্ণমেণ্টে ৰিচেণ্টলি ঘোষণা কৰিছে বিশেষকৈ CM হিমন্ত বিশ্ব শৰ্মাদেৱে ৰিচেণ্টলি ঘোষণা কৰিছে যে যিটো টু চাইল্ড পলিচি আছে এইটো যাৰ জৰিয়তে যদি দুজনতকৈ বেছি ল'ৰা ছোৱালী থাকে তেওঁলোকে গভৰ্ণমেণ্ট জবৰ কাৰণে এলিজিবল নহ'ব আৰু লগতে লোকেল ইলেকশ্যন তেওঁলোকে খেলিব নোৱাৰিব এই বিষয়ে মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাদেৱে ৰিচেণ্টলি আৰু বিশেষকৈ গভৰ্ণমেণ্টে বহুত বেছিকৈ জোৰ দি আছে পপুলেশ্যন কণ্ট্ৰলৰ ওপৰত অসমৰ পপুলেশ্যনৰ ৰেট যদি চাওঁ তেতিয়াহ'লে ইণ্ডিয়াৰ যিটো পপুলেশ্যন গ্ৰ'থ ৰেট তাতকৈ অসমৰ পপুলেশ্যন গ্ৰ'থ ৰেটটো কিন্তু বাঢ়ি আছে লাষ্ট 4-5 বছৰ যদি কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে আসামৰ কিছুমান ডিষ্ট্ৰিক্টত পপুলেশ্যন ৰেটটো বহুত বেছি হৈ আছে চ' এই পপুলেশ্যন ৰেটটো কণ্ট্ৰলৰ কাৰণে তেওঁলোকে টু চাইল্ড পলিচি সিদ্ধান্ত লৈছে এই বিষয়ে যদি সুবিধা হয় তেতিয়াহ'লে মই আপোনালোকৰ লগত ভালকৈ এটা ভিডিঅ'ত শ্বেয়াৰ কৰিম টু চাইল্ড পলিচি যিটো আছে সেইটো ভাৰতত কেনেকৈ আৰু ক'ত ইমপ্লিমেণ্ট কৰা হৈছিলে প্ৰথমতে কোনখন দেশত ইমপ্লিমেণ্ট কৰা হৈছে সেই বিষয়ে যদি সুবিধা হয় মই বেলেগ এটা ভিডিঅ'ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ঠিক আছে নেক্সট আমি ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি ডিছকাছ কৰোঁ কুৱেশ্যন নম্বৰ 1 হুইচ অফ দ্য ফলোয়িং ষ্টেট উইল প্ৰেজেণ্ট ইটছ অ'ন ভাৰ্চনছ অফ ভাৰত ৰত্ন এণ্ড পদ্ম এৱাৰ্ডছ ফ্ৰম নেক্সট ইয়েৰ তলৰ কোনখন ৰাজ্যই অহা বছৰৰ পৰা বিশেষকৈ 2022ৰ পৰা ভাৰত ৰত্ন আৰু পদ্ম এৱাৰ্ডসমূহৰ নিচিনাকৈ তেওঁলোকৰ নিজৰ ৰাজ্যটো নিজা সংস্কৰণ তেওঁলোকে উপস্থাপন কৰিব যিখিনি অপশ্যন দি আছে তাৰ ভিতৰত ডি অপশ্যনটো কাৰেক্ট হ'ব আসাম আপোনালোকে হয়তো নিউজত শুনিছে যে ৰিচেণ্টলি CM হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে অসমতো ভাৰত ৰত্ন আৰু পদ্ম এৱাৰ্ডসমূহ যিদৰে ভাৰতত দিয়া হয় ঠিক তেনেকৈ অসমতো তেওঁলোকে অসম ৰত্ন আৰু পদ্ম এৱাৰ্ড প্ৰদান কৰিব এই ভাৰত ৰত্ন আৰু পদ্ম এৱাৰ্ডসমূহ ভাৰতত কেনেদৰে দিয়া হয় আৰু অসমত কেনেদৰে দিব সেই বিষয়ে চাওঁ আহক বিশেষকৈ ভাৰতত যিবিলাক চিভিলিয়ান এৱাৰ্ড আছে হাইষ্ট চিভিলিয়ান এৱাৰ্ড হৈছে ভাৰত ৰত্ন হৈছে প্ৰথমটো চিভিলিয়ান এৱাৰ্ড 2 নম্বৰত আহিব পদ্মবিভূষণ 3 নম্বৰত আহিব পদ্মভূষণ আৰু 4 নম্বৰত আহিব পদ্মশ্ৰী যদি পদ্ম এৱাৰ্ডৰ বিষয়ে চাই তেতিয়াহ'লে এই তিনিটা আছে পদ্ম এৱাৰ্ড পদ্মভূষণ আৰু পদ্মশ্ৰী পদ্ম এৱাৰ্ডৰ চবতকৈ ডাঙৰটো কোনটো বুলি যদি সোধে কেতিয়াবা প্ৰশ্নত তেতিয়াহ'লে হ'ব পদ্মবিভূষণ কিন্তু অভাৰঅল যদি চবতকৈ হাইষ্ট চিভিলিয়ান এৱাৰ্ড সোধে তেতিয়াহ'লে হ'ব ভাৰত ৰত্ন এইসমূহৰ নিচিনাকৈ অসমতো ৰিচেণ্টলি ঘোষণা কৰিছে যে প্ৰতি বছৰেই অসম ৰত্ন তাৰ লগতে অসম বিভূষণ অসম ভূষণ আৰু অসমশ্ৰী এই তিনিটা পদ্ম এৱাৰ্ড দিয়া হ'ব আৰু অসম ৰত্ন দিয়া হ'ব অৰ্থাৎ চবতকৈ ডাঙৰটো কি আহিব অসম ৰত্ন তাৰপিছত ছেকেণ্ডত আহিব অসম বিভূষণ থাৰ্ডত আহিব অসম ভূষণ আৰু 4 নম্বৰত আহিব অসম শ্ৰী এইসমূহ হৈছে পদ্ম এৱাৰ্ড অৰ্থাৎ অসম বিভূষণ অসম ভূষণ আৰু অসম শ্ৰী এইকেইটা হৈছে পদ্ম এৱাৰ্ড আৰু যিটো হাইষ্ট চিভিলিয়ান এৱাৰ্ড আছিলে ভাৰত ৰত্ন ঠিক তেনেকৈ অসমতো দিয়া হ'ব এটা অসম ৰত্ন এইকেইটা কথা মনত ৰাখিব কাৰণ ইয়াৰ পৰা কুৱেশ্যন অহাৰ সম্ভাৱনা আছে যদি স্ক্ৰীনশ্বট মাৰোঁ বুলি ভাবিছে তেতিয়াহ'লে মাৰি ল'ব পাৰে মই আকৌ এবাৰ কৈ দিছোঁ ভাৰত ৰত্নৰ নিচিনাকৈ অসম ৰত্ন থাকিব আৰু যিবিলাক পদ্ম এৱাৰ্ড আছে সেইসমূহৰ নিচিনাকৈ অসম বিভূষণ দিয়া হ'ব তাৰপিছতেই অসম ভূষণ দিয়া হ'ব আৰু তাৰপিছতেই অসম শ্ৰী এইকেইটা এৱাৰ্ড দিয়া হ'ব বিশেষকৈ 4টা এৱাৰ্ডৰ কথা ৰিচেণ্টলি ঘোষণা কৰিছে নেক্সট ইয়াৰ পিছৰ কুৱেশ্যন চাওঁ কুৱেশ্যন নম্বৰ 2 who has been appointed as the new prime minister of Israel to replace Benjamin Netanyahu বেঞ্জামিন নেতানিয়াহুৱে প্ৰায় 12 বছৰ ইজৰাইলত প্ৰধানমন্ত্ৰী হৈ আছিলে কিন্তু ৰিচেণ্টলি ইজৰাইলৰ প্ৰাইম মিনিষ্টাৰ চেঞ্জ হৈছে সেইজন হৈছে নাফতালি বেনিট এইজন হৈছে ৰিচেণ্ট প্ৰাইম মিনিষ্টাৰ ইজৰাইলৰ ইয়াৰ ওপৰত যদি অকণমান ডিছকাছ কৰোঁ তেতিয়াহ'লে সকলোতকৈ বেছি টাইম প্ৰাইম মিনিষ্টাৰ হিচাপে থকা ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি বেঞ্জামিন নেতানিয়াহু এই বিষয়ে কেতিয়াবা সুধিবও পাৰে যিহেতু পেলেষ্টাইন আৰু ইজৰাইলৰ সংঘৰ্ষৰ কাৰণে ৰিচেণ্টলি নিউজত আছিলে গতিকে ইয়াৰ পৰা কুৱেশ্যন অহাৰ চান্স আছে ৰিচেণ্টলি ইজৰাইলৰ প্ৰাইম মিনিষ্টাৰ চেঞ্জ হৈছে নাফতালি বেনিট এওঁ হৈছে ৰিচেণ্ট প্ৰাইম মিনিষ্টাৰ এওঁ বিশেষকৈ 2 বছৰৰ কাৰণে থাকিব তাৰপিছত প্ৰাইম মিনিষ্টাৰ পাব ইয়াৰ লেপিড ইজৰাইলত বৰ্তমান কেইবাটাও দল লগ হৈ পেলাই তেওঁলোকে প্ৰধানমন্ত্ৰী পাতিছে নাফতালি বেনিটক তাৰপিছতেই
যিটো আৰু এটা দল আছে কেইবাটাও দল যিহেতু লগ লাগি পেলাই প্ৰাইম মিনিষ্টাৰ হৈছে তাৰপিছতেই 2 বছৰ পিছত ইয়াৰ লেপিড এইগৰাকী প্ৰধানমন্ত্ৰী দিব ঠিক আছে এই বিষয়ে কেতিয়াবা সুধিব পাৰে এজন হৈছে নাফতালি বেনিট যিজন ৰিসেন্ট ইজৰাইলৰ প্ৰধানমন্ত্ৰী আৰু এজন আছিল আগৰজন বেঞ্জামিন নেতানিয়াহু এজনক হয়তো আপোনালোকে নিউজত দেখি আছে কাৰণ ইজৰাইলত 12 বছৰ এওঁ প্ৰধানমন্ত্ৰী হৈ আছিল নেক্সট ইয়াৰ পিছৰ কোৱেশ্চন চাওঁ কোৱেশ্চন নম্বৰ 3 ৰাজা পৰ্ব which was celebrated recently is a famous festival of which state recently agriculture related এটা উৎসৱ ৰাজা পৰ্ব এই উৎসৱটো পালন কৰা হৈছিল কোনখন ৰাজ্যত যিখিনি অপচন আছে তাৰ ভিতৰত সি অপচনটো কাৰেক্ট হ'ব ওড়িশাত এই ওড়িশাৰ যেটো ফেষ্টিভেল আছে এটো সাধাৰণতে এটা এগ্ৰিকালচাৰ ৰিলেটেড ফেষ্টিভেল হয় এগ্ৰিকালচাৰ এক্টিভিটিছৰ আগত তেওঁলোকে এই উৎসৱটো পালন কৰে অসমতো এনেকুৱা ধৰণৰ এটা উৎসৱ পালন কৰে হাত লগা বুলি কয় আপোনালোকে হয়তো শুনিছেন না নাজানো ঠিক তেনেকৈ ওড়িশাতো এই উৎসৱটো পালন কৰা হয় এটো বিশেষকৈ এটা 3 দিনৰ এটা ফেষ্টিভেল হয় কোট পালন কৰে সুধিব পাৰে ৰিসেন্টলি যেহেতু এটো পালন কৰি গৈছে ওড়িশাত নেক্সট ইয়াৰ পিছৰ কোৱেশ্চন চাওঁ কোৱেশ্চন নম্বৰ 4 legendary Milkha Singh has passed away due to coronavirus disease he was a recently আমাৰ ভাৰতৰ গৌৰৱ মিলখা সিংৰ মৃত্যু হৈছে তেওঁৰ জীৱনী আপোনাক বহুত ইনস্পায়াৰ কৰিব পাৰিব তেওঁৰ জীৱনীৰ ওপৰত যিখন ফিল্ম বনোৱা হৈছিল ভাগ মিলখা ভাগ আপোনালোকে হয়তো নিশ্চয় চাইছে সেইখনত তেওঁৰ ৰোল প্লে কৰিছিল কোনে ফৰহান আখতাৰে আপোনালোকে হয়তো চাইছেই সো মিলখা সিং কি আছিল তেওঁ আছিল এগৰাকী স্প্ৰিন্টাৰ যিসকলে বিশেষকৈ শৰ্ট ডিস্টেন্সৰ কাৰণে দৌৰে তেওঁলোকক স্প্ৰিন্টাৰ বুলি কোৱা হয় অৰ্থাৎ 100 মিটাৰ 200 মিটাৰ এনেকুৱা শৰ্ট ডিস্টেন্সৰ কাৰণে যিসকলে দৌৰে তেওঁলোকক কোৱা হয় স্প্ৰিন্টাৰ আৰু মিলখা সিং আছিল এজন স্প্ৰিন্টাৰ নেক্সট ইয়াৰ পিছৰ কোৱেশ্চন চাওঁ কোৱেশ্চন নম্বৰ 5 which institution released a consultative document on regulation of microfinanceৰ নিউজে অসমৰ নিউজ পুৰা গৰম কৰি ৰাখিছে সো মাইক্ৰোফাইনেন্সৰ ৰিলেটেড এটা কোৱেশ্চন আছে যে কোনটো প্ৰতিষ্ঠানে মাইক্ৰোফাইনেন্সৰ নিয়ন্ত্ৰণৰ ওপৰত পৰামৰ্শ প্ৰদান কৰিছে যিখিনি অপচন আছে তাৰ ভিতৰত অপচন সি টো কাৰেক্ট হ'ব RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ঠিক আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই আমাৰ দেশৰ মনিটাৰী সিস্টেমটোক একচুয়ালি কন্ট্ৰোল কৰি ৰাখে যিকোনো মনিটাৰী ইনষ্টিটিউচন ধৰি লওক সেইবিলাক বেংকেই হওক বা যিবিলাক মাইক্ৰোফাইনেন্স ইনষ্টিটিউচন আছে গোটেইবিলাককে তেওঁলোকে কন্ট্ৰোল কৰি ৰাখে কোনে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এইখিনিতে আপোনালোকলৈ এটা প্ৰশ্ন ৰাখি গৈছো যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেতিয়া এষ্টাব্লিছ হৈছিল when ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া was established কিমান চনত হৈছিল তলত কমেন্ট কৰিব মই বহুতবাৰ এইটো ডিসকাস কৰিছো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেতিয়া এষ্টাব্লিছ হৈছিল তলত কমেন্ট কৰি মোক জনাব নেক্সট ইয়াৰ পিছৰ কোৱেশ্চন চাওঁ কোৱেশ্চন নম্বৰ 6 which country has announced to launch the world's first wood satellite WISA উৎসেট কোনখন দেশে প্ৰথমটো কাঠৰ উপগ্ৰহ উৎক্ষেপণ কৰাৰ ঘোষণা কৰিছে যিখিনি অপচন দিয়া আছে তাৰ ভিতৰত বি অপচনটো কাৰেক্ট হ'ব নিউজিলেণ্ড ৰিসেন্টলি নিউজিলেণ্ডে এটা কাঠৰ উপগ্ৰহ কাঠেৰে বনোৱা উডেন স্যাটেলাইট তেওঁলোকে প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰিছে এই স্যাটেলাইটটো সাধাৰণতে বনাইছে ইউৰোপিয়ান স্পেচ এজেন্সিয়ে যাক শৰ্টত ESA বুলি কোৱা হয় যেনেকৈ আমাৰ ভাৰতত আছে ইছৰো IS আৰু আছে ঠিক তেনেকৈ ইউৰোপিয়ান স্পেচ এজেন্সি কোৱা হয় ESA ইউৰোপিয়ান স্পেচ এজেন্সি তেওঁলোকে ৰিসেন্টলি এটা উডেন স্যাটেলাইট মহাকাশলৈ পঠোৱাৰ সিদ্ধান্ত লৈছে আৰু এটো ক'ৰ পৰা পঠাব নিউজিলেণ্ডৰ পৰা ফাৰ্ষ্ট উডেন স্যাটেলাইট হ'ব এটো মনত ৰাখিব নেক্সট ইয়াৰ পিছৰ কোৱেশ্চন চাওঁ কোৱেশ্চন নম্বৰ 7 which is the Nobel Ministry of the Deep Ocean Mission গভীৰ মহাকাশৰ এটা অভিযান ৰিসেন্টলি ঘোষণা হৈছে সেই মিছনটো কেন্দ্ৰীয় চৰকাৰৰ কোনটো মন্ত্ৰালয়ৰ আন্ডাৰত আছে যিখিনি অপচন আছে তাৰ ভিতৰত সি টো কাৰেক্ট হ'ব মিনিষ্ট্ৰি অফ আৰ্থ সায়েন্সেছ মিনিষ্ট্ৰি অফ আৰ্থ সায়েন্সৰ আন্ডাৰত এই যেটো মিছন আছে ডিপ ওচান মিছন এটো ৰিসেন্টলি ঘোষণা হৈছে ইয়াৰ ওপৰত যদি আমি অকমান চাওঁ তেতিয়াহ'লে প্ৰেজেন্ট ইউনিয়ন মিনিষ্টাৰ অফ আৰ্থ সায়েন্স কোন হয় হৰ্ষবৰ্ধন এই মিছনটোৰ জৰিয়তে বায়োডাইভাৰ্চিটিৰ ওপৰত ষ্টাডি কৰা হ'ব আৰু ইম্পেক্ট অফ ক্লাইমেট চেঞ্জৰ ওপৰত তেওঁলোকে এটা ষ্টাডি কৰিবৰ কাৰণে এই মিছনটো ৰিসেন্টলি ইউনিয়ন মিনিষ্ট্ৰীয়ে ঘোষণা কৰিছে নেক্সট ইয়াৰ পিছৰ কোৱেশ্চন চাওঁ কোৱেশ্চন নম্বৰ 8 ইণ্ডিয়াছ ফৰেক্স ৰিজাৰ্ভছ ক্ৰছড $600 billion mark into ইয়াত বিলিয়নটো থাকি গৈছে mark for the first time India is now dash largest forex reserves holder এই forex reserves নো কি হয় আপোনালোকে হয়তো শুনিছে বৈদেশিক মুদ্ৰাৰ সংৰক্ষণ বৰ্তমান সময়ত এটা তথ্য প্ৰকাশ পোৱা মতে ভাৰতৰ যেটো বৈদেশিক মুদ্ৰাৰ সংৰক্ষণ আছে হেতু $600 billion মাৰ্ক টাচ কৰিছে ইণ্ডিয়া বৰ্তমান ফৰেন ৰিজাৰ্ভৰ ফালৰ পৰা কোনটো পজিশনত আছে যিখিনি অপচন আছে অপচনখিনিৰ ভিতৰত 4 নম্বৰ অপচনটো কাৰেক্ট হ'ব অৰ্থাৎ অপচন ডি টো কাৰেক্ট হ'ব 4th ফৰেন ৰিজাৰ্ভৰ ফালৰ পৰা ইণ্ডিয়াৰ পজিশন হৈছে বৰ্তমান 4th নেক্সট ইয়াৰ পিছৰ কোৱেশ্চন চাওঁ কোৱেশ্চন নম্বৰ 9 হোৱাট ইজ দ্য থিম অফ 47th G Summit 2021 ৰিসেন্টলি ইউনাইটেড কিংডমত G7 সামিট হৈ গৈছে আপোনালোকে হয়তো
গম পাইছেই আগৰ ভিডিঅ'টো আমি ডিছকাছ কৰিছিলোঁ G7 সন্মিলনৰ বিষয়ে এই G7 সামিট 2021ৰ মেইন বিষয়বস্তু কি আছিলে যিখিনি অপচন দি আছে ইয়াৰ ভিতৰত সি অপচনটো কাৰেক্ট হ'ব মনত ৰাখিব এইটো আহিব পাৰে কোৱেশ্চন বহুত ইম্পৰ্টেণ্ট হয় বিল্ডিং বেক বেটাৰ এইটো হৈছে G7 সামিট যি ৰিসেন্টলি হৈ গৈছে 2021ৰ 11 জুনৰ পৰা 13 জুনলৈকে হৈছিলে এই G7 সামিট আৰু ইয়াৰ থিমটো কি আছিলে বিল্ডিং বেক বেটাৰ ঠিক আছে মনত ৰাখিব আহিব পাৰে কেতিয়াবা নেক্সট ইয়াৰ পিছৰ কোৱেশ্চন চাও কোৱেশ্চন নম্বৰ 10 ডেছ টু ইনক্ৰিজ সাপ্লাই অফ মেডিকেল অক্সিজেন ৰিসেন্টলি সেন্ট্ৰেল গভৰ্নমেণ্টে এটা স্কিম ঘোষণা কৰিছে যি মেডিকেল অক্সিজেন আছে সেই মেডিকেল অক্সিজেনৰ সাপ্লাই ইনক্ৰিজ কৰিবৰ কাৰণে এটা প্ৰজেক্ট তেওঁলোকে হাতত লৈছে সেই প্ৰজেক্টৰ নাম কি যিখিনি অপচন আছে তাৰ ভিতৰত এই অপচনটো কাৰেক্ট হ'ব প্ৰজেক্ট O2 ফৰ ইণ্ডিয়া মনত ৰাখিব ইম্পৰ্টেণ্ট হয় গভৰ্নমেণ্ট লঞ্চেছ প্ৰজেক্ট O2 ফৰ ইণ্ডিয়া টু ইনক্ৰিজ সাপ্লাই অফ মেডিকেল অক্সিজেন নেক্সট ইয়াৰ পিছৰ কোৱেশ্চন চাওঁ কোৱেশ্চন নম্বৰ 11 এইটো আজিৰ লাষ্ট কোৱেশ্চন হ'ব দ্য চেন্ট্ৰেল বোৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন যাক শ্বৰ্টত CBSE বুলি কোৱা হয় চেলিব্ৰেটছ নেশ্যনেল ৰিডিং ডে এনুৱেলি অন CBSE প্ৰতি বছৰে নেশ্যনেল ৰিডিং ডে তেওঁলোকে পালন কৰে কোনটো ডেটত অবজাৰ্ভ কৰে যিখিনি অপচন দি আছে তাৰ ভিতৰত এই অপচনটো কাৰেক্ট হ'ব 19 জুন 19 জুন তাৰিখে আমাৰ ভাৰতত নেশ্যনেল ৰিডিং ডে হিচাপে অবজাৰ্ভ কৰা হয় বা সেলিব্ৰেট কৰা হয় এটো বিশেষকৈ কোনে এনুৱেলি পালন কৰে দ্য চেন্ট্ৰেল বোৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন যাক শ্বৰ্টত কি বুলি কোৱা হয় CBSE বুলি কোৱা হয় আজি আমি ইম্পৰ্টেণ্ট কেইটামান কাৰেণ্ট এফেয়াৰ্ছ ডিছকাছ কৰিলোঁ আশা কৰোঁ এনেধৰণে কাৰেণ্ট এফেয়াৰ্ছসমূহ যদি আলোচনা কৰোঁ আপোনালোকৰ প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত অলপ হ'লেও সহায় কৰিব যদি ভিডিঅ'সমূহ ভাল পায় লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব যোনে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এই ভিডিঅ'টোত ইমানেই আমি পুনৰ লগ পাম ধন্যবাদ